আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ বিষয়বস্তু হৈছে পুতলাভিত্তিক শিক্ষণ। আজি প্ৰশিক্ষণত বাইদেউসকলে কেনেধৰণে আমি পুতলা নিৰ্মাণ কৰি শিশুসকলক শিক্ষাদান দিয়াত পুতলা ব্যৱহাৰ কৰিব পাৰোঁ তাক ভালদৰে আজি আমাক বুজাই দিয়ে। প্ৰত্যেক শিশুৱে পুতলা ভাল পায় আৰু পুতলাৰ সৈতে খেলে। পুতলাৰে খেলা এই কাৰ্যই শিশুসকলক কেৱল আনন্দ প্ৰদান কৰাই নহয়, ইয়াৰ জৰিয়তে শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু কল্পনা শক্তিৰো বিকাশ সাধন হয়। সেয়েহে আমি পুতলাৰ সহায়ত শিশুক শিকোৱা কাৰ্য আনন্দদায়ক আৰু ফলপ্ৰসূ হয়। বাইদেউসকলে লগতে কয় যে পুতলা খেলৰ জৰিয়তে শিশুৱে নিজক প্ৰকাশ কৰাৰ স্বাধীনতা লাভ কৰে আৰু নিজৰ কল্পনাৰ সৃষ্টিশীলতাৰ বিকাশ ঘটাব পাৰে। সেয়েহে আমি শিশুক শিক্ষাদান দিয়াত পুতলা ব্যৱহাৰ কৰিব লাগে।